হেল্ল' বাচ্চো, তোমালোকে মেট্ৰিক 2027 দিব গৈ আছা নেকি? বা যদি কোনোবা পেৰেণ্টছে ভিডিঅ'টো চাই আছে, আপোনাৰ সন্তানে মেট্ৰিক 2027 দিব নেকি? যদি হয় তেন্তে ভিডিঅ'টো একদম স্কিপ নকৰিব, কিয়নো আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা যে মেট্ৰিক পৰীক্ষাত প্ৰতি বছৰে যিকোনো এখন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ বহুত বেছি টান দিয়ে আৰু সেই ছাবজেক্টটোতে বহুতো ষ্টুডেণ্টে ফেইল কৰে। তো তোমালোকৰ মেট্ৰিক 2027ত কোনখন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ বহুত বেছি টান হ'ব গৈ আছে, আমি বহুত এনালাইজ কৰি বহুত ৰিচাৰ্চ কৰি আজি তোমালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত তোমালোকে যদি আমাৰ এই IH Tech Assam চেনেলটোত আজি নতুন আহিছা, তেন্তে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, বা যদি কোনোবাই ফেচবুক পেজত চাই আছা তেন্তে তোমালোকে আমাৰ পেজটো ফ'ল' কৰি ৰাখিবা, কিয়নো তোমালোকক আমি এতিয়াৰে পৰা মেট্ৰিক ফাইনেল পৰীক্ষালৈকে হেল্প কৰি গৈ থাকিম। তো ছাত্ৰ ছাত্ৰীসকল, বলা আমি এতিয়া মেইন টপিকত যাওঁ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিক 2027ত কোনখন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ বহুত বেছি টান হ'ব সেইটো তোমালোকক জনোৱাৰ আগত তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকে নিশ্চয় জানা মেট্ৰিক 2025ৰ পৰা নিউ পেটাৰ্ণ কৰিছে, আৰু নিউ পেটাৰ্ণ কৰাৰ পাছতে বহুতো ষ্টুডেণ্টে বহুত প্ৰব্লেম পাইছে পঢ়া শুনাত। আৰু তোমালোকৰ এই নিউ পেটাৰ্ণত তোমালোকে কেনেকৈ পঢ়িব লাগে বা কোনবোৰ গাইডেন্স তোমালোকে ফ'ল' কৰিব লাগে, প্ৰপাৰ গাইডেন্স কোনবোৰ হয় আৰু কোনবোৰ গাইডেন্স তোমালোকে ফ'ল' কৰিলে ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা, পৰীক্ষাত ভাল নম্বৰ উঠাব পাৰিবা, আৰু যি পঢ়ি যাবা তাৰ পৰাই চব তোমালোকে কমন পাবা। তো ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নবোৰ বহুতো পেৰেণ্টছে বা বহুতো ষ্টুডেণ্টে কৰি থাকে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি এনেকা ডাউট আছে তেন্তে তোমালোকে চিন্তা কৰিব নালাগে, কিয়নো আমাৰ IH Tech Assamৰ টিমে তোমালোকৰ মেট্ৰিক 2027ৰ কাৰণে ফুল্লি নিউ পেটাৰ্ণৰ ওপৰত বেছ কৰি অল ছাবজেক্টৰ থিয়ৰী আৰু MCQs বনাইছে, য'ত তোমালোকৰ থিয়ৰী নোটছখিনি মেট্ৰিকত 90+ পোৱা ষ্টুডেণ্টৰ হেণ্ড ৰিটেন নোটছ হয়, আৰু যোনখিনি MCQs আছে আমাৰ অভিজ্ঞ শিক্ষকসকলে বহুত ৰিচাৰ্চ কৰি তোমালোকৰ বাবে বনাইছে, যোনখিনি তোমালোকে ভালকে যদি পঢ়া তেন্তে তোমালোকে পৰীক্ষাত 45টা MCQয়ে তোমালোকে তাৰ পৰা কমন পাই যাবা, আৰু থিয়ৰীখিনি তোমালোকক প্ৰভাইড কৰা হ'ব 90+ পোৱা ষ্টুডেণ্টৰ। তো তোমালোকে এইখিনি লৈ ভালকে যদি পঢ়া তেন্তে তোমালোকে আল্টিমেটলি 90+ স্ক'ৰ কৰিবলৈ কোনেও ধৰি ৰাখিব নোৱাৰে। তো ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে এই গাইডেন্সখিনি ল'বা বুলি ভাবিছা তেন্তে তোমালোকে আমাৰ অফিচিয়েল হোৱাটছআপ নাম্বাৰ 6302112602 এই নাম্বাৰত তোমালোকে হোৱাটছআপত মেছেজ দিবা HSLC 2027 বুলি। তো তোমালোকে এনেকৈ মেছেজ দিয়াৰ পাছত আমাৰ টিমে ধুনীয়াকৈ তোমালোকক ডিটেইলছ দি দিব। যদি তোমালোকে অল ছাবজেক্টৰ থিয়ৰী আৰু MCQs একেলগে লোৱা মাত্ৰ 599তে তোমালোকে পাই যাবা, আৰু যদি কোনোবাই ভাবা ছিংগল ছাবজেক্ট ল'বা তেন্তে 149ত তোমালোকে ছিংগল ছাবজেক্ট পাই যাবা। আৰু ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই গাইডেন্সখিনি কেৱল সেৱা বৰ্ডৰ অৰ্থাৎ বৰ্তমানৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ আছামিজ আৰু ইংলিছ এই দুয়োটা মিডিয়ামৰ ষ্টুডেণ্টসকলৰ কাৰণে। তো তোমালোকে যদি ল'ব বিচাৰা এতিয়াই তোমালোকে হোৱাটছআপত মেছেজ দিয়া। তো ছাত্ৰ ছাত্ৰীসকল, বলা এতিয়া আমি মেইন টপিকত যাওঁ। তো তোমালোকৰ মেট্ৰিক 2027ত কোনখন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ বহুত বেছি টান হ'ব? তো তোমালোকে যদি চোৱা মেট্ৰিক 2025ত ছ'চিয়েল ছায়েন্সৰ পেপাৰখন বহুত বেছি টাফ আহিছিলে, বহুত বেছি টাফ মানে নেক্সট লেভেলৰ টাফ আহিছিলে, তোমালোকে নিশ্চয় জানা, আৰু ছ'চিয়েল ছায়েন্সৰ সেই পেপাৰখন লৈ বহুত কণ্ট্ৰভাৰ্চিও হৈছে। তো তাৰ পাছত আকৌ তোমালোকৰ মেট্ৰিক 2026ত বহুতো ষ্টুডেণ্টে কৈ আছিলে যে ছ'চিয়েলৰ প্ৰশ্নখনো টান আহিছে, আকৌ ইংলিছৰ কুৱেশ্যন পেপাৰখনো টান আহিছে। তো 2026ত তোমালোকৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন অলপ বেছিকৈ টান দিছে বাকী ছাবজেক্টবোৰৰ তুলনাত, আৰু 2025ত দিছে তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ পেপাৰখন টান। তো ছাত্ৰ ছাত্ৰীসকল, নিউ পেটাৰ্ণ কৰাৰ পাছত ছ'চিয়েল ছায়েন্স আৰু ইংলিছ এই দুখন ছাবজেক্টৰ পেপাৰ অলৰেডি টান হৈ গৈছে। তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ নেক্সট মেট্ৰিক 2027ত কোনখন ছাবজেক্টৰ পেপাৰ টান হ'ব? হ'লে তোমালোকৰ জেনেৰেল ছায়েন্স, নহ'লে মেথামেটিক্স, নহ'লে ইলেক্টিভ, নহ'লে MIL ছাবজেক্টৰ পেপাৰ তোমালোকৰ টান হ'ব বুলি তোমালোকৰ মাইণ্ডত নিশ্চয় প্ৰশ্ন আহিছে। কিন্তু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি MIL ছাবজেক্ট চোৱা,
MIL ছাবজেক্টত তোমালোকে চাবা ম্যাক্সিমাম প্ৰশ্ন যোনবোৰ অনুশীলনীত থাকে সেইবোৰ প্ৰশ্নই আহি যায় ডাইৰেক্টলি। বিশেষকৈ যিসকলে আছামিজ ছাবজেক্ট MIL হিচাপে লৈছা তেওঁলোকে যদি চোৱা কিতাপৰ অনুশীলনীত যিবোৰ প্ৰশ্ন থাকে 80 to 90% প্ৰশ্ন তাৰ পৰাই মেট্ৰিক পৰীক্ষাত আহে। তাৰপাছত আকৌ ইলেক্টিভো সেম তেনেকা নিউ পেটাৰ্ণ কৰাৰ পাছতো তোমালোকৰ আগৰ পেটাৰ্ণতে প্ৰশ্নবোৰ পৰীক্ষাত দেখা পোৱা যায়। আৰু তোমালোকে মেথামেটিক্সৰ ক্ষেত্ৰত যদি কোৱা মেথামেটিক্স এনেও আণ্ডাৰষ্টেণ্ডিং ছাবজেক্ট হয়। তো মেথামেটিক্স যেতিয়া তোমালোকে ফৰ্মুলাছবোৰ ভালকৈ জানিবা, ফৰ্মুলাছবোৰ তোমালোকে ভালকৈ জানি যেতিয়া নিয়মটো তোমালোকে শিকি ল'বা, যিকোনো মেথছ যিকোনো ভেলু দি তোমালোকক যদি মেথামেটিক্স কৰিব দিয়ে তোমালোকে ইজিলি সলভ কৰিব পাৰিবা। তো ভেলুটো কেৱল চেঞ্জ কৰি দিব পাৰে মেথামেটিক্সৰ ক্ষেত্ৰত। তো মেথছৰ ক্ষেত্ৰতো তোমালোকে টেনশ্যন ল'ব নালাগে যে মেথছৰ পেপাৰ টান হ'ব। তো ছাত্ৰ ছাত্ৰীসকল মেইনলি নিউ পেটাৰ্ণটো এপ্লাই কৰে ছ'চিয়েল ছায়েন্স, জেনেৰেল ছায়েন্স আৰু ইংলিছ এই তিনিটা ছাবজেক্টতহে বেছিভাগ নিউ পেটাৰ্ণটো এফেক্ট পৰিছে। তো অলৰেডি ছ'চিয়েল ছায়েন্স আৰু ইংলিছ মেট্ৰিক 2025ত ছ'চিয়েল, 2026ত ইংলিছৰ পেপাৰ টান আহি গ'ল। তো এতিয়া তোমালোকৰ জেনেৰেল ছায়েন্সৰ পেপাৰখন মেট্ৰিক 2027ত টান হোৱাৰ বহুত বেছি চান্স আছে, কিন্তু মই ডাইৰেক্টলি কোৱা নাই যে টান হ'বই। তো ছাত্ৰ ছাত্ৰীসকল মই জাষ্ট কৈছোঁ যে ছায়েন্সৰ পেপাৰখন তোমালোকৰ HSLC 2027ত টান হ'ব পাৰে। গতিকে ছায়েন্সত তোমালোকে বহুত বেছি ভালকৈ কনচেপ্টবোৰ ক্লিয়াৰ কৰি পঢ়িবা, আৰু ছায়েন্সত যেতিয়া তোমাৰ কনচেপ্ট ক্লিয়াৰ থাকিব তেতিয়া তোমালোকে ধুনীয়াকৈ যিকোনো প্ৰশ্ন আহিলে এটেণ্ড কৰিব পাৰিবা। তো ছায়েন্সত তোমালোকে অলপ বেছিকৈ গুৰুত্ব দিবা, আৰু ছায়েন্স ইন ফিউচাৰতো তোমালোকে হায়াৰ ষ্টাডিত তোমালোকৰ বহুত এপ্লাই হ'ব। যিসকলে ছায়েন্সত পঢ়িবা তেওঁলোকৰ ছায়েন্সৰ বেছিক কনচেপ্টবোৰ যদি ক্লাছ 10, ক্লাছ 9ৰ পৰা নাথাকে দেন তোমালোকে বহুত প্ৰব্লেম ফেচ কৰিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল বাকী তোমালোকক মই এটাই ছাজেষ্ট কৰোঁ যে তোমালোকে যদি ভালকৈ পঢ়া তেন্তে তোমালোকৰ বাবে কোনো কুৱেশ্যন পেপাৰেই তেনেকুৱা টান নাথাকিব, কিয়নো মেট্ৰিক পৰীক্ষাত কুৱেশ্যন পেপাৰ আউট অফ চিলেবাছৰ পৰা নিদিয়ে। কিতাপৰ ভিতৰতে চিলেবাছৰ ভিতৰৰ পৰাই প্ৰশ্ন দিব, কিন্তু কনচেপচুৱেল কুৱেশ্যনছ দিব। যেতিয়া তোমালোকে কনচেপ্টবোৰ ক্লিয়াৰ কৰিবা যিকোনো প্ৰশ্ন আহিলে এটেণ্ড কৰিব পাৰিবা। তো তোমালোকে ভালকৈ পঢ়া, আৰু যদি নিউ পেটাৰ্ণৰ গাইডেন্সৰ কাৰণে তোমালোকে প্ৰব্লেম পাইছা তেন্তে তোমালোকে আমাৰ এই গাইডেন্সখিনি ল'ব পাৰা, বা যদি কোনোবা পেৰেণ্টছে চাইছে আমাৰ এই গাইডেন্সখিনি আপোনাৰ সন্তানক লৈ দিব পাৰে। এইখিনি লৈ ভালকৈ যদি পঢ়ে ডেফিনেটলি আপোনাৰ সন্তানে ভাল ৰিজাল্ট কৰিব পাৰিব। তো ছাত্ৰ ছাত্ৰীসকল বাকী তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ থাকিবা। আমাৰ হোৱাটছআপ চেনেলৰ জৰিয়তে তোমালোকক আমি আপডেটবোৰ পোনপ্ৰথমে দিবলৈ ট্ৰাই কৰোঁ। লগতে আমাৰ হোৱাটছআপ চেনেলত বহুতো প্ৰশ্ন বা বহুতো তেনেকুৱা ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ সেইবোৰ দি থকা হয়। অলৰেডি 6000+ ষ্টুডেণ্ট তাতে জইন হৈ আছে। তো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ থাকিবা। এই ভিডিঅ'ৰ পিন কমেণ্টত লিংক দিয়া আছে, তাতে ক্লিক কৰি তোমালোকে হোৱাটছআপ চেনেলত গৈ ফ'ল' কৰি দিলেই তোমালোকে তাতে জইন হৈ যাবা। তো বাকী তোমালোকৰ আৰু যদি এই টপিক ৰিগাৰ্ডিং কিবা ডাউট থাকে তোমালোকে কমেণ্টছত জনাবা, আমি তোমালোকৰ কমেণ্টছবোৰ ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম। তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল আছিলে, গতিকে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু যদি আমাৰ চেনেলত আজি নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা। থেংক ইউ ফৰ ৱাচিং, কিপ ৱাচিং IH Tech Assam।